হাই বন্ধুসকল, আশা কৰিছোঁ আপোনালোক ভালে আছে। মই ভালে আছোঁ। যিহে আজি মই এই ফিনিচিং হৈ আছে আমাৰ এই ঘৰখন। একচুৱেলি ফিনিচিংটো কেনেকুৱা হৈছে আপোনালোকক দেখাম একফালৰ পৰা। আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই জাষ্ট এতিয়া ভিতৰত সোমাইছোঁ, ঘৰখনৰ ভিতৰত। এইটো ওপৰৰ ফ্ল'ৰ হয়। তলৰ ফ্ল'ৰখন অলৰেডি ফিনিচিং কৰি আমি মালিকক দি দিলোঁ। এতিয়া ওপৰৰ ফ্ল'ৰখন আধাটো পাৰ্ট ফিনিচিং কৰিছোঁ, আধাটো পাৰ্ট আগতে লৈ ল'ব, তাৰ বাকী পিছফালৰটো বেংকত দিব। সেইকাৰণে আমি আধাটো পাৰ্ট কৰিছোঁ। এতিয়া কিটচেনত সোমাইছোঁ। কিটচেনৰ গোটেই কামটো আপোনালোকক দেখাই লৈছোঁ। আপোনালোকে চাব আৰু চালে আশা কৰোঁ আপোনালোকে আইডিয়াৰ হ'ব আৰু কিটচেনৰ কামবোৰ কেনেকুৱা কৰিব লাগে সেইটো আপোনালোকক এবাৰ দেখাই গৈছোঁ। এতিয়া চাওক, আমাৰ এইটো কিন্তু আমাৰ বেচিন আৰু চেলেপটো। পিছত আপোনালোকে এনেকুৱা চেলেপখন দি ল'লে এটা কথাই ভাল হয়, মডেলাৰ কৰিলে কৰিব পাৰিব, একো নাই, কিন্তু চেলেপটো দিলে বস্তুটো মজবুত হয়। নহ'লে এনেই আপোনাৰ মডেলাৰটো কৰি দিলে ইমান মজবুত নহয়। তাৰপিছত আপোনালোকক ড্ৰয়িং কাম ডাইনিং ৰুমটো আপোনালোকে এবাৰ চাওক। এইটো আমাৰ একচুৱেলি ফিনিচিং হৈ গ'ল। খিৰিকী দৰ্জা কামবিলাক কৰি আছে মিস্ত্ৰীবিলাকে, তলৰ ৰাইলছৰ কামো হৈ গ'ল। তাৰপিছতে মই আপোনালোকক এই লেট্ৰিন বাথৰুমত দেখাইছোঁ। এটাচ লেট্ৰিন বাথৰুম একেলগত লাগি আছে। আপোনালোকৰ লেট্ৰিন বাথৰুমটো দেখাই লৈছোঁ। তাৰপিছত এইফালে এটা বেডৰুম আছে, বেডৰুমটো আপোনালোকক দেখাই লৈছোঁ। এইটো চাওক এটা বেডৰুম। বেডৰুমৰ কামবিলাকৰ চবতে ফল চিলিং দিয়া হ'ল। ওপৰত বিমটো মাজত পৰি যোৱাৰ কাৰণে চবতে ফল চিলিং দিয়া হ'ল। আশা কৰিছোঁ আপোনালোকে আন এটা বেডৰুমত গৈ আছোঁ। এই বেডৰুমটো আপোনালোকে চাব। এইটো এটা বেডৰুম। এই বেডৰুমটো কিমানটো আছে আপোনালোকক এবাৰ জনাই দিছোঁ। এইটো বেডৰুম কিন্তু বহুত ডাঙৰ বেডৰুম, 14 বাই আপোনাৰ 18 বেডৰুম। মানে বেডৰুমৰ ভিতৰতেই আপোনাৰ ড্ৰেছিং বেডৰুমৰ ভিতৰতে হ'ব। সেইকাৰণে ইয়াত বেডৰুমটো ডাঙৰ কৰি দিয়া হ'ল। তাৰপিছত মই সন্মুখৰ বাৰাণ্ডাত গৈ আছোঁ। বাৰাণ্ডাটো আপোনালোকক এবাৰ দেখাই লৈছোঁ। বাৰাণ্ডাটোৰ কামবোৰ কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব। আৰু যিহে বাৰাণ্ডাটো, এইটো চাওক, বাৰাণ্ডা এখন ডিজাইন, এইটো সন্মুখৰ ছাইড কাৰণে অলপ ডিজাইন দিয়া হ'ল। আৰু এই ৱালখন দিয়াৰ কাৰণে এই জেগাখন ভাল লাগিছে। আপোনালোকে এনেকুৱা দিব পাৰে ওপৰৰ ফ্ল'ৰত। তাৰপিছতে দৰ্জা খিৰিকীটো চাওক, আপোনালোকে খিৰিকীৰ ডিজাইনবিলাকো চাওক। চবতে মানে চাবলগীয়া বস্তু, তেনেকুৱাই ধুনীয়া কৰা হ'ল ঘৰখন। আমি একচুৱেলি এতিয়া ফিনিচিং দিলোঁ, কিন্তু আমাৰ কাম একচুৱেলি প্ৰায় হৈ গ'ল। বাকী এতিয়া আছে কাঠৰ মিস্ত্ৰী, বাইনিছৰ কাম আৰু পুটিঙৰ কাম অলৰেডি হৈ গ'ল। এতিয়া ৰংটো কৰিবলৈ বাকী আছে, ৰংটো কৰিলে কামটো শেষ। আমাৰ এইটো এটা চাওক, এটা পিলাৰটো মানে আমাৰ খুঁটা এটা আছিল, খুঁটাটো আমি কাটি পেলাই মাজতে হেৰি কৰি দিলোঁ। কাটি যেতিয়া খুঁটাটো পেলাই দিলোঁ, এতিয়া কি কৰিম, সেইকাৰণে আমি আপোনালোকক খুঁটাটো আৰু এবাৰ দেখাই লৈছোঁ। এইটো চাওক, খুঁটাটো কাটি ইয়াত বহিবলৈ কিবা এটা হেৰি কৰি দিলোঁ, মানে কিবা এটা থ'ব পাৰিব, ফুল চুল বা কিবা কিবি তেনেকুৱা ছিষ্টেমত এখন কৰি দিয়া হ'ল। আশা কৰিছোঁ বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। ইমানতে সামৰিলোঁ। ধন্যবাদ। থেংক ইউ।